হা তো খ্ৰীষ্টানক দেখিছে এইকেইটা হ'ল ঘড়ী কিছুমান ঘড়ী আৰু দেখিছে আৰু এইকেইটা ঘড়ী হ'ল আপোনাৰ খ্ৰীষ্টানো ৰনাল্ডোৰ থকা খ্ৰীষ্টানো ৰনাল্ডো সকলোৱে চিনি পায় এজন বিখ্যাত ফুটবল প্লেয়াৰ আৰু এই ভিডিঅ'টোত এইটোৱে আলোচনা কৰিম আমি খ্ৰীষ্টানো ৰনাল্ডোৰ মানে কি আটাইতকৈ দামী ঘড়ী কি ঘড়ী আছিল কেনেকুৱা ঘড়ী আছিল কি ঘড়ী আছিল আমি সকলো কথা এটা ধুনীয়াকৈ আলোচনা কৰিম চ' উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' খ্ৰীষ্টানো ৰনাল্ডো ইয়াতে লিখা আছে এনেকৈ মষ্ট এক্সপেঞ্চিভ ৱাটচেছ অ'ন বাই খ্ৰীষ্টানো ৰনাল্ডো মানে আটাইতকৈ খ্ৰীষ্টানো ৰনাল্ডোৰ থকা আটাইতকৈ দামী ঘড়ী ঠিক আছে চ' কোনবোৰনো সেইকেইটা ব্লক এটা চাই লওক চ' ইয়াতে কিবা এটা লিখি থোৱা আছে ঠিক আছে এইখিনি পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি তো আমি গৈছোঁ পোনে ঘড়ীকেইটালৈ মানে ঘড়ীকেইটাত আমি মনোযোগ দিওঁ এতিয়া তো বলক চ' নাম্বাৰ 1ত আহিলে এইটো ঘড়ী দেখিছে আপুনি স্ক্ৰীণত আৰু এইটো হ'ল ঘড়ী খ্ৰীষ্টানো ৰনাল্ডোৰ মানে থকা এটা মষ্ট এক্সপেঞ্চিভ মানে বহুত আৰু দামী ঘড়ী আৰু মানে মষ্ট এক্সপেঞ্চিভ ঘড়ী ঠিক আছে চ' ইয়াৰ দাম হ'ল এই ঘড়ীটোৰ দাম মোটামুটি $1.5 মিলিয়ন মানে $1.5 মিলিয়ন এটা ঘড়ীৰ দাম আপুনি ভাবি চাওক ঠিক আছে আৰু নামটো নাম ডিছক্ৰিপশ্যন ডিটেইলছ গোটেইবোৰ লিখা আছে ইয়াতে ভিডিঅ'টো প'ষ্ট কৰি পঢ়ি ল'ব পাৰিব কোনো কথা নাই বাৰু মই অকণমান নামটো জনাই দিছোঁ নামটো হ'ল আপোনাৰ এইটো ফ্ৰান্স মালাৰ চিণ্ট্ৰি কাৰফেক্স টৰবিলিয়ন এনেকুৱা নাম মই আজি প্ৰথম শুনিছোঁ এনেকুৱা ঘড়ীৰ নামো যে এনেকুৱা থাকিব ফ্ৰান্স মালাৰ ঠিক আছে আৰু ঘড়ীটোতো লিখা আছে মানে ফ্ৰান্স মালাৰ বুলি ঠিক আছে ফ্ৰান্স মালাৰ ঘড়ীটোৰ নাম আৰু যাৰ প্ৰাইচ হৈছে মানে দামটো হৈছে আপোনাৰ $1.5 মিলিয়ন মাই গড যে নহওক গাইছ আৰু ইয়াতে লিখিছে খ্ৰীষ্টানো ৰনাল্ডো ৱন্স ফ্ৰান্স মালাৰ ঠিক আছে তো এইটো আছিল আপোনাৰ নাম্বাৰ 1 মানে খ্ৰীষ্টানো ৰনাল্ডোৰ আটাইতকৈ দামী খ্ৰীষ্টানো ৰনাল্ডোৰ থকা আটাইতকৈ দামী ঘড়ী বুলি ক'ব পাৰি মষ্ট এক্সপেঞ্চিভ ৱাচ যে নহওক বাপৰে বাপ ব্লক নেক্সটটো চাই লওঁ এনেকুৱা মানে আৰু বহুত আছে এটাই নহয় বহুতটা আছে তো নেক্সট আহিল এইটো দেখিছে কি ডেঞ্জাৰ ঘড়ী ভাই চ' এইটো ঘড়ীটো হ'ল আপোনাৰ মোটামুটি আপোনাৰ দামটো কৰিছোঁ মই $1 মিলিয়ন $1 মিলিয়ন হয় মিলিয়ন ঠিক আছে $1 মিলিয়ন ৰুপিজ নহয় $1 মিলিয়ন ভাই আৰু ঘড়ীটোৰ নাম হ'ল আপোনাৰ এইটো হাবলট ঘড়ীটোতো লিখা আছে আৰু এতিয়া লিখি দিছে ধুনীয়াকৈ হাবলট মাষ্টাৰপিচ MPO09 বাপৰে বাপ কি ঘড়ী আজি প্ৰথম দেখা পাইছোঁ চ' আপোনালোকে আগতে যদি এইবোৰ ঘড়ী দেখিছে আপুনি অভিয়াছলি কমেণ্ট কৰিব পাৰে কমেণ্ট বক্সত কৈ নাপালে ঠিক আছে কমেণ্ট কৰিব তো যিয়ে নহওক এইটো আছিল আপোনাৰ দ্বিতীয়টো মানে মষ্ট এক্সপেঞ্চিভ ৱাটচ অফ খ্ৰীষ্টানো ৰনাল্ডোৰ দ্বিতীয়টো আটাইতকৈ দামী ঘড়ী বুলি ক'ব পাৰি সেইটো তো যিয়ে নহওক গাইজ এইখিনি বহুত কিবাকিবি লিখা আছে ইয়াৰ ডিটেইলছখিনি পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি বলক এতিয়া নেক্সট নাম্বাৰ 3 মানে 3 নাম্বাৰ 3 নাম্বাৰ 3টো আহিল আপোনাৰ এইটো আৰু ঘড়ীটোৰ নাম হ'ল এইটো জেকব ঘড়ীটোৰ নাম বোলে কিবা জেকব আৰু যিয়ে নহওক এইটো ফ্লাইট অফ বহুত কিবাকিবি লিখা আছে গাইজ জেপক এণ্ড কো এপিক এক্স ফ্লাইট অফ CR7 বাপৰে ঘড়ীৰ নাম নে কিবা চিনেমাৰ নাম ধৰিবই নোৱাৰি যিয়ে নহওক আৰু এই ঘড়ীটোৰ দাম হ'ল বোলে মোটামুটি $1,45,000 মিলিয়ন নহয় বাৰু $1,45,000 এটা ঘড়ীৰ দাম ডলাৰ হয় $1,45,000 টকা নহয় $1,45,000 ভাই ভাবি চাওক এইটো যদি আপুনি ইণ্ডিয়ান ৰুপিছত কনভাৰ্ট কৰে বহুত টকা হৈ যাব যিয়ে নহওক চ' এইটো আছিলে নাম্বাৰ 3 জেকব বোলে কিবা ঘড়ীটোৰ নাম তো বলক নেক্সটটো চাই লওঁ খ্ৰীষ্টানো ৰনাল্ডো হয় ভাই যিয়ে নহওক আৰু ইয়াৰ নাম্বাৰ 4টো আহিলে আপোনাৰ CR7 ঘড়ীটোত আপুনি দেখিছে CR7 ঘড়ীটোৰ নামেই লিখা আছে CR7 আৰু এইটো জেকব এণ্ড কো বাগাটি ঘড়ী ভাই বাগাটিৰ ঘড়ীটো নাজানো কেনেকৈ টাইম চাই কি নাচায় দেখিছে ঘড়ীটো বহুত ডেঞ্জাৰ দেখোঁতে বেলেগ যেন লাগে কিবা ঘড়ী নহয় কিবা যেন লাগে মেচিন যিয়ে নহওক গাইছ এইটোৰ দাম হ'ল আপোনাৰ $1 মিলিয়ন বাপৰে $1 মিলিয়ন এইটো ঘড়ীৰো তো যিয়ে নহওক এইটো আছিলে নাম্বাৰ 4 মানে খ্ৰীষ্টানো ৰনাল্ডোৰ আটাইতকৈ দামী ঘড়ীৰ ভিতৰত এইটো নাম্বাৰ 4 বলক গাইছ মাথা চাথা বেয়া হৈ যায় তো নেক্সটটো চাই লওঁ আমি নেক্সটটো আহিব আপোনাৰ এইটো আৰু আছে মানে বহুত
আৰু এইটো হ'ল আপোনাৰ এইটো কি ব্ৰিগেড বোলে ক্লাছিক গ্ৰেণ্ড কমপ্লিকেশ্যন ডাবল টাৰ্বিলিয়ন আৰু এই ঘড়ীটোৰ দাম আপোনাৰ দেখিছে ঘড়ীটো আপোনাৰ স্ক্ৰীনৰ এইটোৱে হ'ল ঘড়ী ঘড়ীটোৰ লিখা আছে ব্ৰিগেড বুলি আৰু এই ঘড়ীটোৰ দাম হ'ল আপোনাৰ $1.2 মিলিয়ন $1.2 মিলিয়ন ভাই যিয়ে নহওক ঘড়ীটোৰ নাম হ'ল এইটো আপোনাৰ ব্ৰিগেড এইটো দেখিছে যিয়ে নহওক বলক নেক্সটটো চাই লওঁ নেক্সট আহিলে আপোনাৰ এইটো সাপৰ দৰে কিবা এটা ঘড়ী এইটো ঘড়ীটোৰ আপোনাৰ ঘড়ীটোৰ কিবা লিখা আছে এইটো বুজি পোৱা নাই কিন্তু আৰু এইটো জেকব এণ্ড কো কেভিয়াৰ ফ্লাইং টাৰ্বিলিয়ন মানে টি চেভৰিটছ বাপৰে নাম ঘড়ীৰ নাম নে কি হয় ধৰিব নোৱাৰি এইটো হ'ল ঘড়ী দেখিছে এইটো হ'ল ঘড়ী বা যিয়ে নহওক আৰু ইয়াৰ দামটো হ'ল আপোনাৰ $7,80,000 $7,80,000 টাকা নহয় ডলাৰ $7,80,000 বাপৰে বলক নেক্সট আহিলে এইটো আপোনাৰ ৰোলেক্সৰ হয় এইটো ৰোলেক্স আৰু জানে চাগে ৰোলেক্সৰ প্ৰত্যেক ঘড়ীৰ দামেই বহুত যিয়ে নহওক এইটো হ'ল ৰোলেক্সৰ এইটো ৰোলেক্স ডেটোনা আৰু ৰেইনবো মপ ডাইল কিবা কিবি লিখা আছে যিয়ে নহওক ঘড়ীটো হ'ল ৰোলেক্সৰ আৰু এইটো আপোনাৰ $6,000 $1,70,000 লাখ মানে $6,00,000 মানে $6 লাখ যিয়ে নহওক গাইজ এইটো হ'ল ৰোলেক্সৰ চ' নেক্সট আহিলে এইটো আপোনাৰ লাষ্ট ওৱান চ' এইটো ৰোলেক্সৰে হয় ৰোলেক্সৰ আপোনাৰ GMT মাষ্টাৰ ৰোলেক্স GMT মাষ্টাৰ চ' কিবা কিবি লিখা আছে আৰু ICE চ' যিয়ে নহওক গাইজ এইটো আছিল আপোনাৰ ৰোলেক্সৰ দামটো হ'ল আপোনাৰ $4,97,000 $4,97,040 ঠিক আছে চ' এইখিনি আছিল আপোনাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ আটাইতকৈ মষ্ট এক্সপেঞ্চিভ ঘড়ী মানে ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ থকা আটাইতকৈ দামী ঘড়ী ঠিক আছে চ' নামবোৰ মই আৰু ৰিপৰ্ট কৰিছোঁ চ' লিখা আছিলে মষ্ট এক্সপেঞ্চিভ ৱাচেছ ওন বাই ক্ৰিষ্টিয়ানো ৰনাল্ডো মানে ঠিক আছে তো প্ৰথমটো আছিল আপোনাৰ এইটো মালাৰ ছেকেণ্ডটো আছিলে আপোনাৰ এইটো হাবলট থাৰ্ডটো আছিলে এইটো জেকব এণ্ড কো ৰেপিক এইবিলাক ফ'ৰ্থটো আছিলে এইটো জেকব এণ্ড কো বাগাটিৰ ঘড়ী হয় বাগাটি তাৰপিছত আহিলে আপোনাৰ এইটো ব্ৰিগেড আৰু দামবিলাক দেখি অলৰেডি ডিছকাছ কৰিলোঁ $1.2 মিলিয়ন ঘড়ীবিলাকৰ দাম চাওক বাপৰে তাৰপিছত আছিলে এইটো আপোনাৰ জেকব এণ্ড কো তাৰপিছত আছিলে আপোনাৰ এইটো ৰোলেক্সৰ ডেটোনা ৰেইনবো তাৰপিছত আছিলে এইটো লাষ্টটো আছিলে আপোনাৰ ৰোলেক্স GMT মাষ্টাৰ ঠিক আছে আৰু ইয়াৰ দামটো হ'ল আপোনাৰ $4,97,040 চ' গাইজ এইখিনিয়ে আছিল আপোনাৰ মষ্ট এক্সপেঞ্চিভ ৱাটছেছ ক্ৰিষ্টিয়ানো ৰনাল্ডো ঠিক আছে তো গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो